Hello my dear friends and students. আজি মই এই ভিডিওটোত ক্লাস 9 ৰ ম্যাথছৰ ৰিভিজন চেপ্টাৰৰ এক্সাৰসাইজ R1 ৰ কোৱেশ্চন নম্বৰ 7 আৰু 8 কৰাম আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনো দবাই দিয়া যাতে মোৰ নেক্সট ভিডিওটোৰ নোটিফিকেশন পাই যোৱা এতিয়া আহা 7 নম্বৰ কোৱেশ্চনটো ষ্টাৰ্ট কৰো সো কোৱেশ্চনে কি কৈছে 2/11 আৰু 1/6 ৰ মাজত যিকোনো দুটা পৰিময় সংখ্যা লিখা ছাত্ৰছাত্ৰীসকল কোৱেশ্চনে কৈছে এই 2/11 আৰু 1/6 ৰ মাজৰ যিকোনো দুটা আমি পৰিময় সংখ্যা লিখিব লাগে তেনে হা ছাত্ৰছাত্ৰীসকল লিখো ছাত্ৰছাত্ৰীসকল এই 2/11 আৰু 1/6 লিখি লৈছো এতিয়া ছাত্ৰছাত্ৰীসকল এই দুইটা সংখ্যাৰ মাজৰ দুটা পৰিময় সংখ্যা উলাবলৈ হলে দুইটাৰ হৰ দুটা সমান কৰিব লাগিব হেতুৰ কাৰণে ছাত্ৰছাত্ৰীসকল মই সমান কৰিবলৈ সোয়া এইটোৰ হৰেৰে হেতুক পূৰণ দিম আৰু হেতুৰ হৰেৰে এইটোক পূৰণ দিম দেখিবা হৰ কেইটা সমান হৈ যাব সোয়াচোন 2/11 প্ৰথমতে লিখো 2/11 আৰু এইটোৰ হৰত কি আছে 6 আছে এই 6 এৰে হেতুক তলে উপৰে আমি পূৰণ দিম এতিয়া ছাত্ৰছাত্ৰীসকল ইয়াতে ক্যালকুলেট কৰি চাও কিমান হয় 2 6 গুণ 12 হৈ যায় ওপৰত আৰু তলত সোয়া 6 11 66 হৈ যায় 66 এতিয়া ইয়াতে ছাত্ৰছাত্ৰীসকল এইটোৰ হৰ দি এইটো পূৰণ কৰিম তলে উপৰে সোয়া 1/6 আছে 1/6 টো লিখিলো যেনেকুৱা আছে তেনেকুৱা আৰু হেতুৰ হৰত কি আছে 11 আছে 11 দি ইয়াতে তলে উপৰে পূৰণ কৰিম যেনেকুৱা ছাত্ৰছাত্ৰীসকল এইটোৰ হৰেৰে এইটুক তলে উপৰে পূৰণ কৰিছো এতিয়া এইটোৰ হৰেৰে এইটুক তলে উপৰে পূৰণ কৰি আছো সো পূৰণফল কিমান উলাই 11 * 1 11 হ'ব আৰু তলতে 6 11 66 হৈ যাব সো ছাত্ৰছাত্ৰীসকল মিলি গৈছে নহয় দুইটাৰ হৰ সেম হৈছে এতিয়া আমি এই দুটাৰ মাজৰ অৰ্থাৎ এই দুটাৰ মাজৰ ইয়াকে আমি অলপ ডাঙৰ কৰিছো এইটো এই দুটাৰ মাজৰ আমি পৰিময় সংখ্যা উলাম দুটা এতিয়া ছাত্ৰছাত্ৰীসকল সোৱা তলটো সেম আছে ওপৰত 11 আৰু 12 আছে মাজৰ দুটা সংখ্যা পাবলৈ হলে মাজত দুটা সংখ্যা কমসে কম থাকিব লাগিব তো 11 আৰু 12 ৰ মাজতে কোনো সংখ্যা নাই গতিকে ছাত্ৰছাত্ৰীসকল হিয়তক আৰু অলপ ডাঙৰ কৰি আছো সো মই পাছেৰে পূৰণ দি আছো দুইটা সংখ্যাক মই ইয়াতো পাছেৰে পূৰণ দিম ইয়াতো পাছেৰে পূৰণ দিম বা তোমালোকে বেলেগ সংখ্যাৰে পূৰণ দিব পাৰা সো সেম সংখ্যাৰে আমি তলে উপৰে পূৰণ দিব পাৰো কাৰণ সোৱা আকৌ যদি প্ৰয়োজন পৰে আমি 5 5 কাটি দিব পাৰিম ইয়াতো 5 5 কাটি দিব পাৰিম এতিয়া সোৱা 5 12 ওপৰত 30 হৈ গৈছে 60 আৰু তলত কিমান হ'ব 66 * 5 ইয়াতে পূৰণ কৰি আছো ছাত্ৰছাত্ৰীসকল সোৱা মই ইয়াতে পূৰণ কৰিছো 66 * 5 330 ওলাইছে ইয়াতে লিখি দিও 330 এতিয়া ছাত্ৰছাত্ৰীসকল ইয়াতো এনেকুৱা ক্যালকুলেট কৰো সোৱাচোন 5 11 কিমান হ'ব 55 মানে 55 হ'ব আৰু তলত কিমান হ'ব 66 * 5 330 ওলাইছে ইয়াতো 66 * 5 330 ওলাব এতিয়া ছাত্ৰছাত্ৰীসকল সোৱা হৰটো আকৌ সেম আছে কিন্তু ওপৰত যেটো লব আছে ইয়াতে 55 আৰু 60 আছে ইয়াৰ মাজত আমি পাঁচটা সংখ্যা পাই যাম আমাৰ বেছি না লাগে আমাৰ দুটা লাগে দুটা লিখিলম তেনলে আমি লিখিলম ছাত্ৰছাত্ৰীসকল যে 2/11 আৰু 1/6 ৰ মাজৰ দুটা পৰিময় সংখ্যা হল আমি এনেকুৱা লিখিম 55 আছে তো 55 ৰ পিছত 56/330 57/330 এনেকুৱা মাজৰ দুটা লিখিলম সো ছাত্ৰছাত্ৰীসকল লিখি লৈছো 2/11 আৰু 1/6 ৰ মাজৰ দুটা পৰিময় সংখ্যা হল কোন দুটা ছাত্ৰছাত্ৰীসকল সোৱা 55 আৰু 60 ৰ মাজত যিবোৰ হ'ব যেনেকুৱা সোৱা 55 এৰি পেলাই 55 আৰু 60 ৰ মাজত হ'ব লাগে তেনলে 56 আমি লব পাৰিম 56 ডিভাইডেড বাই তলত যেটো আছে এটো সেম 330 তাৰ পিছত 57 সো 55 আৰু 60 ৰ মাজত 57 আহি আছে 57/330 এনেকুৱা ছাত্ৰছাত্ৰীসকল আৰু লিখিব পাৰিম 58/330 59/330 60 আগলৈকে আমি লিখি থাকিব পাৰিম যিমানটা উলাই বা আৰু লাগিলে ছাত্ৰছাত্ৰীসকল ইয়াতে আৰু ডাঙৰ সংখ্যা দি আমি পূৰণ কৰি আৰু ডাঙৰ গ্যাপস বনাই হিয়তৰ মাজত ছাত্ৰছাত্ৰীসকল যেহেতু আমাক দুটা কৈছে দুটা লিখি লৈছো ইয়াতে অংকটো সমাপ্ত হৈছে এতিয়া আহা 8 নম্বৰ কোৱেশ্চনটো চাও এতিয়া ছাত্ৰছাত্ৰীসকল 8 নম্বৰ কোৱেশ্চনটো চোৱা সৰল কৰা √10 * √5 আৰু দিয়া আছে √2 = 1.41 হলে প্ৰদত্ত সংখ্যাৰ আসন্ন মান কিমান হ'ব ছাত্ৰছাত্ৰীসকল কোৱেশ্চনে আমাক কৈছে সৰল কৰিব লাগে এই যেটো সংখ্যা দিয়া আছে √10 * √5 আৰু ইয়াতে √2 উলালে আমি ব্যৱহাৰ কৰিব লাগিব যে √2 ৰ ঠাইত 1.41 এটো ব্যৱহাৰ কৰি আমি এটো সৰল কৰিব লাগে সেই কাৰণে ছাত্ৰছাত্ৰীসকল √10 * √5 ইয়াতে লিখি ললো আৰু √2 যেতিয়া উলাব আমি এটো ব্যৱহাৰ কৰিম 1.41 তেনলে সোৱাচোন ছাত্ৰছাত্ৰীসকল কেনেকুৱা হ'ব দুইটা সংখ্যা ৰুটৰ ভিতৰত আছে আৰু পূৰণ হৈ আছে তেনলে দুইটা আন্ডাৰ ৰুটৰ ভিতৰত পূৰণ হৈ যাব যেনেকুৱা ছাত্ৰছাত্ৰীসকল √, হ'ব আৰু 10 5 গুণ কিমান হ'ব 50 হৈ যাব দুইটা ৰুটৰ ভিতৰত আছে নহয় গতিকে √ৰ ভিতৰত সলিউশন হ'ব
এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ পৰা বৰ্গমূল থকা সংখ্যা সেপাৰেট কৰিম আৰু সবতকে ডাঙৰ সংখ্যাটো আমি লম যেটোৰ বৰ্গমূল পোৱা যায় তেনেহলে ছাত্ৰ ছাত্ৰীসকল মই দেখিছো 25 দুগুণ 50 হয় তেনেহলে 25 হৈছে ইয়াৰ ভিতৰত সবতকে ডাঙৰ সংখ্যা যেটোৰ বৰ্গমূল আছে তেনেহলে মই 50ক মই 25 দুগুণ 50 লিখি দি আছো 25 * 2 এতিয়া ছাত্ৰ ছাত্ৰীসকল এই 25ৰ বৰ্গমূল আছে আমি জানো 5 5 গুণ 25 হয় 25ৰ ঠাইত আমি 5 স্কয়াৰ লিখি দিব পাৰিম আৰু 2 টো এনেকৈ থাকক এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি জানো যে স্কয়াৰ ৰুটে কেনসেল হৈ ৰুট ওভাৰৰ পৰা এই 5 টো বাহিৰত ওলাই আহিব স্কয়াৰ ৰুট কেনসেল হৈ 5 টো ওলাই আহিল আৰু ইয়াৰ ওপৰতো স্কয়াৰ নাই এটো আন্ডাৰ ৰুটত থাকি গল এতিয়া ছাত্ৰ ছাত্ৰীসকল 5 টো থাকক এতিয়া আমাক কোৱেশ্চনে কৈছে সোৱা 5 আৰু ৰুট টো পূৰণ হৈ আছে ইয়াতে গতিকে মই পূৰণ চিন দিলো এতিয়া ৰুট টোৰ ঠাইত বেলেগ সংখ্যা বহুৱাম আমাক কোৱেশ্চনে দিছে যে ৰুট টোৰ ঠাইত 1.41 ব্যৱহাৰ কৰিবলৈ গতিকে ৰুট টোৰ ঠাইত মই 1.41 ব্যৱহাৰ কৰি দি আছো এতিয়া ছাত্ৰ ছাত্ৰীসকল এই 5 পূৰণ 1.45 এই দুটা পূৰণ কৰি যি হ'ব হেতুৱে হ'ব আমাৰ ফাইনেল আনসাৰ তেনেহলে ইয়াতে পূৰণ কৰি আছো সোৱা 1.41 * 5 ছাত্ৰ ছাত্ৰীসকল সোৱা মই পইণ্টটো ইগনোৰ কৰি পেলাই পূৰণ কৰিম তাৰ পিছতে পইণ্টৰ হিচাপটো লৈ আহিম সো 5 * 5 5 * 20 শূন্য হাতত থাকিল 2 5 * 5 আৰু হাতৰ দিয়ে 7 এতিয়া সোৱা 5 ৰে পূৰণ হৈ গৈছে পইণ্টটো ইগনোৰ কৰি এতিয়া পইণ্টৰ হিচাপ কৰিম পিছৰ পৰা হিচাপ কৰা হয় পিছৰ পৰা 2 গৰ আগত পইণ্ট আছে গতিকে আনসাৰটো পিছৰ পৰা 2 গৰ আগত পইণ্ট আহিব 7.05 এটো হৈছে সলিউশন ছাত্ৰ ছাত্ৰীসকল এটো আছিল কোৱেশ্চন নম্বৰ 8ৰ সলিউশন আৰু ইয়াতে মই এই ভিডিওটো সমাপ্ত কৰিলো নেক্সট ভিডিওতে নেক্সট কোৱেশ্চন বোৰ কৰাম